Hello everyone, welcome to Wizard Educational Institute. হঠাৎ দৰে আজিও আমি ইম্পৰ্টেণ্ট কাৰেণ্ট এফেয়াৰ্ছ টপিকছ কেইটামান আলোচনা কৰিম। আজি আলোচনা কৰিবলগীয়া টপিক কেইটা হৈছে এক নম্বৰ ACES 2022-24 that is Household Consumption Expenditure Survey, then Savitribai Phule National Institute of Women and Child Development নতুনকৈ ৰিনেম কৰা হৈছে এইটো, then SPRI 2025 and Oman Income Taxৰ কথা আমি আলোচনা কৰিম। প্ৰথম টপিকটো যে India's top 5% cut down on calories in 2023-24 gap with bottom narrows. Nutritional intake data based on ACES for 2023-24. 2023-24 বৰ্ষৰ যেটো হাউসহোল্ড কনজাম্পশন এক্সপেন্ডিচাৰ সাৰ্ভে এটো ৰিলিজ কৰিছে ন্যাশনাল ষ্টেটিষ্টিক্স অফিসে, যেটোৱে মিনিষ্ট্ৰি অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেন্টেশনৰ আন্ডাৰত কাম কৰে। এটো দুটা ফেজত হৈছে। প্ৰথম ফেজটো আছিল আগষ্ট 2022 ৰ পৰা জুলাই 2023 লৈকে, দ্বিতীয় ফেজটো আছিল আগষ্ট 2023 ৰ পৰা জুলাই 2024 লৈকে। এই সাৰ্ভে কি ডাটা কালেক্ট কৰিছে? ডাটা অন ফুড কনজাম্পশন বাই হাউসহোল্ডস, যে হাউসহোল্ড বিলাকে ফুড কনজাম্পশন কেনেকুৱা প্যাটাৰ্নত কৰিছে, বেসিক্যালি এই ডাটাটোৱে কালেক্ট কৰিছে। বেসড অন দিস এস্টিমেটস অফ ডেইলি পার ক্যাপিটা এন্ড পার consumer unit intake of calories, protein and fat were calculated, and this aggregated by state, rural, urban sectors and monthly per capita consumption expenditure. কি হৈছে ইয়াত যে ক্যালোরি, প্রোটিন, ফ্যাট এইবিলাক ভিত্তিত ভাগ ভাগ কৰা হৈছে পার ক্যাপিটা বেসিস, পার কনজিউমার বেসিস। ওকে, আৰু তাৰ পিছত ইয়াক ডিসএগ্ৰিগেট কৰা হৈছে স্টেট ওয়াইজ, রুরাল, আরবান সেক্টর ওয়াইজ, আৰু এটা সেকশন আছিল মান্থলি পার ক্যাপিটা কনজাম্পশন এক্সপেন্ডিচাৰ। সো এই ডাটাবোৰ ইম্পৰ্টেণ্ট হয় মেইনছত এনসাৰ ৰাইটিঙৰ কাৰণে। ক্যালোৰি ইনটেক কিলো ক্যালোৰি পাৰ ডে হিচাপত ৰুৰেলত 2233 আছিল 2022-23ত, 2023-24ত ডিক্ৰিজে হৈছে, অলমোষ্ট সেম আমি ক'ব পাৰোঁ। আৰবান এৰিয়াছত 2022-23ত 2250 আছিল, আৰবান এৰিয়াছত 2240। প্ৰটিন ইনটেক ৰুৰেল এৰিয়াছত 61.9 গ্ৰাম পাৰ ডে হয় 2022-23 চনৰ মতে, আৰু 2023-24 চনৰ মতে 61.8 গ্ৰাম পাৰ ডে, অলমোষ্ট সেম। আৰবান এৰিয়াছত যদি চাই 63.2 আৰু 63.4, আৰবান এৰিয়াছত অলপ বাঢ়িছে। ফ্যাট ইনটেক পাৰ ডে গ্ৰাম হিচাপত 59.7, ৰুৰেল এৰিয়াছ 2022-23, 23-24ত 60.4 ইনক্ৰিজ হৈছে। আৰবান এৰিয়াছত ডিক্ৰিজ হৈছে, 70.5 আছিলে 22-23ত আৰু 23-24ত হ'ল 69.8। So এই টপিকটোৰ পৰা কোৱেশ্চনছ কেনেকুৱা আহিব পাৰে? The household consumption expenditure surveys for 2022-24 were conducted by, কোনে কণ্ডাক্ট কৰিছিলে? নীতি আয়োগ, ন্যাশনাল ষ্টেটিষ্টিক্যাল অফিস, NSO, নে মিনিষ্ট্ৰি অফ হেলথ এণ্ড ফেমিলি ৱেলফেয়াৰ, নে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ? কোনটো শুদ্ধ হ'ব? ন্যাশনাল ষ্টেটিষ্টিক্যাল অফিস, NSO। কোনটো মিনিষ্ট্রিৰ আন্ডাৰত কাম কৰে? MOSPI, মিনিষ্ট্রি অফ ষ্টেটিষ্টিক্স এণ্ড প্ৰগ্ৰাম ইমপ্লিমেন্টেশন। Okay. The term consumer unit used in the context of ACES refers to household consumption expenditure survey যেটো consumer unit term use কৰা হয়, ইয়াৰ মিনিংটো কি হয়? A, an individual with minimum calorie consumption level. B, a unit of nutritional value defined by World Health Organization WHO. A demographic adjusted unit based on age, gender and activity. D, a group of households in the same MPC fractile. উত্তৰটো কি হ'ব? কমেন্ট সেকশনত জনাওক। Yes, the correct answer is option C, a demographic adjusted unit based on age, gender and activity.
with reference to the household consumption expenditure survey 2022-24, consider the following statements. 1. It was conducted by the Ministry of Health and Family Welfare. 2. It collects data on food consumption and nutrient intake. 3. The findings are used to estimate per capita calorie and protein intake. Which of the above statements is are correct? খুদিছে হাউসহোল্ড কনজাম্পশন এক্সপেন্ডিচাৰ সাৰ্ভে 2022-24 যেটো ৰিসেন্টলি ৰিলিজ কৰিছে এনএসওয়ে তাৰ ভিত্তিত কেইটামান ষ্টেটমেণ্ট যে এইটো কোনে কণ্ডাক্ট কৰিছে হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ প্ৰথমতে আমি ক'ব পাৰোঁ যে এইটো ভুল নেশ্যনেল ষ্টেটিষ্টিকেল অফিচে কৰিছে সো নাম্বাৰ 1 ষ্টেটমেণ্ট ইজ ৰং নাম্বাৰ 2 ইট কালেক্টস ডাটা অন ফুড কনজাম্পশন এণ্ড নিউট্ৰিয়েণ্ট ইনটেক হয় এইটো ফুড কনজাম্পশন আৰু নিউট্ৰিয়েণ্ট ইনটেকৰ ডাটাটোৱে কালেক্ট কৰে সো 2 নম্বৰ ষ্টেটমেণ্টটো শুদ্ধ 3 নম্বৰ the findings are used to estimate per capita calorie and protein intake এই ফাইন্ডিংছবোৰ কিহৰ কাৰণে ইউজ হ'ব যে per capita calorie আৰু protein intake কিমান হৈ আছে ভাৰতত এইবিলাক সহায় হ'ব পলিসি ফৰ্মুলেশনত সহায় হ'ব সো 2 আৰু 3 শুদ্ধ হয় আমাৰ কাৰণে অৰ্থাৎ অপচন বি Next topic to is the National Institute of Public Cooperation and Child Development has been renamed as Savitribai Phule National Institute of Women and Child Development. Agot jitu National Institute of Public Cooperation and Child Development asile NIPCD etu bortoman Savitribai Phule National Institute of Women and Child Development boli kori dia hoise. Kuntu ministry under ahe Ministry of Women and Child Development. কাৰ নামত কৰা হৈছে সাবিত্ৰীবাই ফুলে তেখেত ভাৰতৰ প্ৰথম মহিলা টিচাৰ আছিল ইণ্ডিয়াছ ফাৰ্ষ্ট ওমেন টিচাৰ সোশিয়াল ৰিফৰ্মাৰ যথেষ্ট কাম কৰিছে মহিলা সকল গাৰ্লছ সকলৰ কাৰণে বিদ্যালয় প্ৰতিষ্ঠা কৰিছিল নতুন ৰিজনাল চেণ্টাৰটো ৰাঞ্চিত লৈ অহা হৈছে ঝাৰখণ্ডত স্থিত কোন কেইটা ৰাজ্যক সামৰি লোৱা হৈছে ঝাৰখণ্ড বিহাৰ উৰিষ্যা আৰু ৱেষ্ট বেংগল টোটাল 115টা ডিস্ট্রিক্ট বেনিফিশিয়ারি সকল চাই যদি ওভার 7 লাখ ফ্রন্টলাইন ফাংশনারিজ আছে মিশন সাপোর্টেড কোন কেটা মিশন সাপোর্ট করা হয়েছে মিশন শক্তি মিশন বৎসলায়া সক্ষম অঙ্গনবাদী আর পোষণ 2.0 ইয়ার উপরে কিছুমান কোর্স অফার করা হয়েছে এডভান্স ডিপ্লোমা ইন চাইল্ড গাইডেন্স এন্ড কাউন্সেলিং এই যেটো সেন্টার আছে সাবিত্ৰীবাই ফুলে ন্যাশনাল সেন্টার ফর ওমেন এন্ড চাইল্ড ডেভেলপমেন্ট এটো নিউ দিল্লীত হেডকোয়ার্টার হয় আদার সেন্টার্স বেঙ্গালুরু গুৱাহাটী লখনউ ইন্দোর আর মোহালি হুইচ মিনিস্ট্রি ইজ রেসপন্সিবল ফর দ্য রিনেমড সাবিত্ৰীবাই ফুলে ইনস্টিটিউট বেসিক্যালি কোনটো মিনিস্ট্রি আন্ডাৰত কাম কৰে এটো আমি আনসার দিব পাৰো কি হ'ব আনসারটো মিনিস্ট্রি অফ এডুকেশন দ্য মিনিস্ট্রি অফ স্কিল ডেভেলপমেন্ট the Ministry of Women and Child Development, the Ministry of Rural Development. শুদ্ধ উত্তৰটো হ'ব Ministry of Women and Child Development, option C. Savitribai Phule, in whose honor NIPCCD has been renamed, is best known for. কিহৰ কাৰণে জনাজাত তেখেত? A. Founding the first trade union for women in India. B. Starting India's first school for girls. C. Leading the Satyagraha movement in Punjab. D. Establishing legal aid clinics for rural women. উত্তৰটো কি হ'ব? Starting India's first school for girls. Option B. Next, এটা match the following type question. Question to চাওক স্কিম আৰু ফোকাস এৰিয়া দিয়া হৈছে মিশন শক্তি ওমেন এম্পাৱাৰমেণ্টৰ কাৰণে মিশন বৎসলায়া চাইল্ড প্ৰটেকশ্যন কেয়াৰৰ কাৰণে পোষণ 2.0 নিউট্ৰিশন এণ্ড আৰ্লি চাইল্ডহুড ডেভেলপৰ কাৰণে আমি মেচ কৰিব লাগে গুৰুকেইটা মিলিয়ে আছে A1 B2 C3 কোনটোত আছে অপশ্যন বিত আছে হয়নে A1 B2 C3 তার পিছৰ টপিকটো আছিল স্প্ৰি 2025 ফুল ফর্ম কি হয় স্কিম ফর প্রমোশন অফ রেজিস্ট্রেশন অফ এমপ্লয়ার্স এন্ড এমপ্লয়িজ এই যেটো স্প্ৰি হয় ইয়াৰ ফুল ফর্ম হৈছে
স্কিম ফৰ প্ৰমোশ্যন অফ ৰেজিষ্ট্ৰেশ্যন এণ্ড এমপ্লয়াৰ্ছ এণ্ড এমপ্লয়িজ। এইটো কোনে লঞ্চ কৰিছে? মিনিষ্ট্ৰী অফ লেবাৰ এণ্ড এমপ্লয়মেণ্টে। কোনে এইটো চোৱা চিতা কৰে? এমপ্লয়ী ষ্টেট ইঞ্চুৰেঞ্চ কৰ্পৰেশ্যন, এচিক, ESIC। এই ডিচিশ্যনটো 196 ESIC মিটিং এইটো চিমলাত হৈ গৈছে, তাত লোৱা হৈছে। কোনে শ্বেয়াৰ কৰিছিলে? আমাৰ ইউনিয়ন হেল্থ মিনিষ্টাৰ ডক্টৰ মনসুখ মাণ্ডভিয়াজীয়ে। ইয়াৰ দ্বাৰা কি কি বেনিফিট হ'ব? যে ইট উইল প্ৰমোট ভলেণ্টাৰী কমপ্লায়েন্স, it will encourage registration of left out workers, especially informal and contractual. It reduces legal fear among small employers. Also, it supports universal security, social security goals under ESI Act 1948. The SPRI 2025 scheme was launched by a topic to questions. A. Ministry of Social Justice and Empowerment. B. Ministry of Health and Family Welfare. C. Ministry of Labor and Employment. D. Ministry of Skill Development and Entrepreneurship. Correct answer to Ministry of Social Justice and Empowerment. Next question. The Employees State Insurance Corporation (ESIC) is a department under the Labor Ministry. B. An autonomous statutory body under ESI Act 1948. A non-profit company under Section 8 of the Companies Act 2013. A public-private partnership for healthcare financing. So ESIC, an autonomous statutory body under ESI Act 1948. Consider the following statements about the ESI scheme. 1. It provides health insurance and maternity benefits to employees. 2. It is applicable only to public sector undertakings. 3. Both employer and employee contribute to the ESI fund. Which of the statements are correct? 1 number, it provides health insurance and maternity benefits to employees. Hoy শুদ্ধ হয় 1 number to. 2 number statement কি কৈছে? It is applicable only to public sector undertakings. নহয়, public sector কাৰণেও হয়। Both employer and employee contribute to the ESI fund. হয়, employer আৰু employee দুয়োটাই contribute কৰে। So আমাৰ কাৰণে শুদ্ধ কি হ'ব? 1 and 3. It is option B. Next topic, যে ওমানে প্ৰথমবাৰৰ কাৰণে ইনকাম টেক্স প্ৰযোজ্য কৰিছে। গাল্ফ কাণ্ট্ৰিসমূহে ইউজুৱেলি এই ইনকাম টেক্সটো নলয় চিটিজেনৰ পৰা, কিয়নো সিহঁতৰ অলমোষ্ট 90% অইলৰ পৰা আহিছে, কিন্তু প্ৰথমবাৰৰ কাৰণে ওমানে কৰিছে। ওমানছ 5% taxes to affect only 1% population, মাত্ৰ 1% জনসংখ্যাৰ ওপৰত সেইটো প্ৰভাৱিত হ'ব। Says new tax is to promote social equity, reduce oil and gas dependence. So এতিয়া আৰু oil আৰু গেছৰ ওপৰত ডিপেন্ড হ'ব বিচৰা নাই, এতিয়া চিটিজেন সকলৰ পৰাই টেক্স কালেক্ট কৰিব বিচাৰে। ফাৰ্ষ্ট ইনকাম টেক্স ইন দ্য পাৰ্চিয়ান গাল্ফ, এইটো পাৰ্চিয়ান গাল্ফ ৰিজনত এইটো প্ৰথম ইনকাম টেক্সৰ ইম্প'জ কৰা দেশ হয়। এ চেঞ্জিং ইকনমিক ৰিয়েলিটি ইন ৰিজিয়ন। কনটেক্সট হৈছে যে ওমান প্ৰথমখন গাল্ফ কাণ্ট্ৰি হৈছে যোনে ইনকাম টেক্স ইম্প'জ কৰিছে। টেক্স এপ্লাইজ টু দোজ আৰ্নিংছ এবাভ 42,000 ওমানী ৰিয়ালছ, অৰ্থাৎ যদি ডলাৰ টাৰ্মছত চাই $109, বহুত বেছি। $109,000 যদি কোনোবাই এনুৱেলি ইনকাম কৰে তেতিয়াহে তেওঁক টেক্স দিব লাগিব, আৰু ওমানী ৰিয়ালছত হিচাপ কৰিলে 42,000। অলপ আগতে চাইছিলোঁ যে অনলি 1% জনসংখ্যাহে হয় ইয়াত। মুখ্য অবজেক্টিভটো কি হয়? যে প্ৰমোট ছ'চিয়েল ইকুইটি, ৰিডিউচ ডিপেণ্ডেন্স অন অইল এণ্ড গেছ ৰেভিনিউজ। বৰ্তমান ওমানৰ চৰকাৰ অইল এণ্ড গেছৰ ওপৰত অলমষ্ট 70% ডিপেণ্ডেণ্ট হয়, এইটো আৰু অলপ কমাই আনিব বিচাৰিছে। এনকাৰেজ ইকনমিক ডাইভাৰ্চিফিকেশ্যন এণ্ড ফিস্কাল ৰিফৰ্ম। কেতিয়াৰ পৰা ইম্প'জ হ'ব সেই কুৱেশ্যনটো ইয়াত সোধা হৈছে। Oman recently became the first country in the Persian Gulf to introduce an income tax on individuals. The tax will apply from কিমান চনৰ পৰা এইটো এপ্লাই হ'ব? 2025, 2026, 2027, 2028। শুদ্ধ উত্তৰটো হৈছে 2028।
আজি এইকেইটা টপিক আমি ডিছকাছ কৰিলোঁ। যদি আপোনালোকে ভিডিঅ'টো ভাল পাই থাকে অনুগ্ৰহ কৰি লাইক কৰিব, কমেণ্ট ছেকশ্যনত জনাব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। থেংক ইউ।